গোলকগঞ্জৰ অসম বাংলাদেশ সীমান্তত অব্যাহত বাংলাদেশলৈ গৰুৰ অবৈধ চোৰাং চালান বিহুৱাৰ অতি ভিতৰুৱা চিলনী খাখত বৃহস্পতিবাৰে পুৱতি নিশা 10টাকৈ চোৰাং গৰু উদ্ধাৰ হোৱা ঘটনা পলমকৈ পোহৰলৈ আহে শেষ নিশা স্থানীয় যুৱকে গৰু লৈ যোৱাৰ উমান পাই বাহিৰলৈ ওলাই চোৰাং বেপাৰী দেখা পাই গৰু এৰি পলায়ন কৰে স্থানীয় যুৱকসকলে 9টা গৰু উদ্ধাৰ কৰি বিহুৱা সীমান্ত পহৰা চকীত জমা দিয়ে যুৱকৰ দলটোৱে ঘূৰি আহি পুনৰ আন এটা গৰু উদ্ধাৰ কৰে স্থানীয় যুৱকৰ তৎপৰতাত মুঠতে 10টাকৈ গৰু উদ্ধাৰ হয় গৰুবোৰ বাংলাদেশ চালান দিয়াৰ চেষ্টা চলাই আছিল সন্দেহ কৰা হৈছে ভিতৰুৱা সীমান্ত অঞ্চলত প্ৰায় গোধনৰ উদ্ধাৰ হোৱা ঘটনাই সচেতন মহলক চিন্তিত কৰি তুলিছে আৰু ৰাজ্যত এতিয়া দেখিবলৈ পোৱা গৈছে দিনক দিনে গৌ সৰবৰাহকাৰীয়ে দিনক দিনে ৰাজ্যৰ পৰা গৌসমূহ বাংলাদেশলৈ সৰবৰাহ কৰাৰ চেষ্টা আপ্ৰাণ ৰাখিছে কিন্তু আৰক্ষীও কম নহয় আৰক্ষীয়ে কিন্তু গৌ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে গৌসমূহ আৰু গোলকগঞ্জৰ অসম বাংলাদেশ সীমান্তত এনেদৰে এতিয়া অব্যাহত আছে বাংলাদেশলৈ গৰুৰ অবৈধ চোৰাং চালান আৰু বিহুৱাৰ অতি ভিতৰুৱা চিলনী খাখত বৃহস্পতিবাৰে এনেদৰে পুৱতি নিশা 10টাকৈ চোৰাং গৰু উদ্ধাৰ হোৱা যি ঘটনা সেই ঘটনা আচলতে পলমকৈ পোহৰলৈ আহিছে আৰু শেষ নিশা স্থানীয় যুৱকে গৰুলৈ যোৱাৰ উমান পাই আচলতে বাহিৰলৈ ওলাই চাওঁতে দেখে যে চোৰাং বেপাৰীয়ে তেতিয়া গৰু এৰি পলায়ন কৰে আৰু স্থানীয় যুৱকসকলে 9টা গৰু উদ্ধাৰ কৰে কিন্তু বিহুৱা সীমান্ত পহৰা চকীত 9টা গৰু উদ্ধাৰ কৰি জমা দিয়ে আৰু যুৱকৰ দলটোৱে ঘূৰি আহি পুনৰ আন এটা গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয় আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো কেনেদৰে এনেদৰে গৰুসমূহ চালান দিয়াৰ বাবে বাংলাদেশলৈ নিবলৈ চেষ্টা কৰিছে গৌ সৰবৰাহকাৰীয়ে কিন্তু যুৱকৰ দলত উদ্ধাৰ হয় যুৱকৰ দলৰ পৰা উদ্ধাৰ হয় 10টাকৈ গৰু মুঠতে 10টাকৈ গৰু উদ্ধাৰ হয় প্ৰথমতে 9টাকৈ গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু 9টাকৈ গৰু উদ্ধাৰ হোৱাৰ পাছত স্থানীয় যুৱকসকলে 9টা গৰু বিহুৱা সীমান্ত পহৰা চকীত জমা দি আহে আৰু ঘূৰি আহোঁতে পুনৰ আৰু এটা গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয় মুঠতে 10টা গৰু উদ্ধাৰ কৰে আৰু স্থানীয় যুৱকৰ তৎপৰতাত এনেদৰে মুঠতে 10টা গৰু উদ্ধাৰ হয় চোৰাং গৰু সৰবৰাহকাৰীৰ পৰা আৰু গৰুবোৰ বাংলাদেশ চালান দিয়াৰ চেষ্টা আছিল বুলি সন্দেহ কৰিছে এতিয়া স্থানীয় যুৱকসকলে এনেদৰে ভিতৰুৱা সীমান্ত অঞ্চলত প্ৰায় গোধন উদ্ধাৰ হোৱা ঘটনা এতিয়া সচেতন মহলক চিন্তিত কৰি তুলিছে কেনেদৰে এতিয়া গৌ সৰবৰাহকাৰীয়ে দিনক দিনে গৌ সৰবৰাহ কৰাৰ চেষ্টাত লাগিছে কিন্তু সচেতন মহল এই কাৰ্যৰ বিৰুদ্ধে এতিয়া বহু চিন্তিত হৈ পৰিছে আৰু আৰক্ষীও গৌ সৰবৰাহকাৰীৰ বিৰুদ্ধে ৰাজ্যত এতিয়া দেখিবলৈ পোৱা গৈছে অভিযান তীব্ৰতৰ কৰি তুলিছে আৰক্ষীয়ে ধৰিবলৈ সক্ষম হৈছে গৌ সৰবৰাহকাৰীক আৰু উদ্ধাৰ কৰিবলৈ সক্ষম কি হৈছে গৰুকেইটা কত কেনেকে ধৰা পৰে কেনেকে মানে মোৰ এটা মোমায়েকৰ বেটা আছে সৰু সি ইমান বয়স নহয় মানে 17-18 হ'ব সি ৰাতি 2টা বজাত লেটিং যাওঁতে মানে গৰুকেইটা ইবাৰ লৈ আছিল গাছবাৰী এখন আছিল তাৰ পৰা মানে গেট এখন আছিল সৰু সেইটো চিঙি কেনে গৰুকেইটা লৈ যাই আছিল তাৰপৰে মোৰ ভাইটিটো দেখা পালে সিহঁতক খুদিলে সেই গৰুকেইটা কত লৈ যাইছে ইমান ৰাতি তাৰপিছত গৰুকেইটা তাতে থৈ কেনে সি দৌৰ মাৰিলে তাৰপিছত 9টা গৰু ধৰালে 9টা গৰু ধৰাৰ পিছত আমি বিস্কুৱা হাফতানা যে আছে তাৰ আমি দি আহিলো দি অহাৰ পিছত আমি আহতে এটা পিছত মানে আৰু এটা পালো আচ্ছা গৰুকেইটা কোন জায়গাটা ধৰা হৈছে গৰু বিস্কুৱা চিলনী ঘাট এলপি স্কুলৰ ওচৰতে তাৰ পৰা বাংলাদেশ বৰ্ডাৰ কিমান দূৰ বেছি নহয় 1 কিলোমিটাৰ 1 কিলোমিটাৰ হ'ব তাৰ মানে গৰুকেইটা আচলতে বাংলাদেশ পাৰ কৰাৰ কাৰণে লৈ গৈছে না মানে কিহৰ কাৰণে তাতে জমা কৰিছে ওই বাংলাদেশ পাৰ কাৰণে লৈ গৈছিল এইটো হ'ব তাৰ মানে মাজে মাজে এনেকুৱা মাজে আগতে এইটো হৈছিল এইটো মই গম পোৱা নাই পিছত হে ৰাতিপুৱা গম পাইছো মানে মানুহে খেতি কৰি আছিল তাৰ পৰা গৰু মানে পাক এটা লাগি আছিল মানে মাজে মাজে ইয়াত গৰু পাৰ হয় বাংলাদেশ পাৰ হয় আচ্ছা কি হৈছিল ঘটনা আজি যোৱা ৰাতি পৌনে 2টাৰ ঘটনা পৌনে 2টাত এই যে আমাৰ গাঁৱত 2014 খণ্ড দি যাব ধৰিছে গৰুকেইটা তাই আমাৰ যুৱক চেঙৰাবিলাকে ধৰিছিল যে সেই গৰুকেইটা ধৰাৰ পিছত থানাত ফোন কৰা হৈছে সেইটাৰ সকালবেলা 6টাৰ মানত থানাত জমা দেওয়া হৈছে তাৰপিছত আহি আৰু এটা গৰু পোৱা হৈছে এইটো ভাবিলো মানুহৰ নেকি কোনোবাৰ এইখানে ৰখা হৈছে থানাত ইনফৰমেশ্যন দেওয়া হৈছে গতিকে এইটো গৰু এতিয়া আছে মুঠতে কেইটা গৰু ধৰা গৈছে মুঠতে এতিয়া 10টা হ'ল আগতে 3টা আছিল 9টা আছিল
গৰুকেইটা ক'ত লৈ যোৱাৰ চেষ্টা কৰি আছিল? এইটো এইটো সীমান্ত দি ক'ত লৈ যাব, ক'ত? বাংলাদেশ লৈ যাব নেকি? তাৰমানে আল্টিমেটলি বাংলাদেশলৈ গৰু চালান চলি আছে। চলি আছিল মানে সেইটোতো আমি নাজানো। আগতো দিছিলো, আগতো গৈছিল, সেইটোও প্ৰমাণ আছে। তাৰমানে মাজে 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 চলি থাকে আৰু কি।